ফুৰিবলৈ ওলাই আহোঁতে দুৱাৰমুখতে ময়ূৰটো দেখা পালোঁ। এক কপি ফটো ল'লোঁ, ইমান ধুনীয়াকৈ আছে। ভালনে আপোনালোকৰ? এয়া খোজকাঢ়িব ওলাই আহিছোঁ অলপমান। এতিয়া গৈ ঘৰত ভাত বনাম, আপোনালোককো শ্বেয়াৰ কৰিম কেনেকৈ আজি খানা বনাম। একদম চিম্পুল খানা বনাম। এয়া চাবচোন কেনেকৈ কি বনালো, একদম চিম্পুল হয়। এয়া পটলৰ চব্জি বনাম পনীৰেৰে, আৰু ইপিনে বিলাহী আৰু পনীৰ বনাম। এয়া বিলাহীৰ পনীৰ মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। গৰম আছে কাৰণে কেইপিচমান বৰফ দিছোঁ। মিক্সিত নহ'লে খুন্দিব অকণমান অসুবিধা হয় গৰমে গৰমে। এয়া গ্ৰাইণ্ড কৰি ল'লোঁ। মোৰ নাতি ল'ৰাটোৱে খাব এইখিনি গ্ৰেভি, পনীৰৰ গ্ৰেভিখিনি, তাৰ কাৰণে বনাইছোঁ স্পেচিয়েলি। এয়া তিতা কেৰেলাৰ খাৰ বনাম মই। এয়া পনীৰ আৰু পটলৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া বিলাহী আৰু বেঙেনা পুৰিম। ইপিনে তিতা কেৰেলাৰ খাৰ বনাবৰ কাৰণে তিতা কেৰেলাখিনি অলপ বইল কৰি লৈছোঁ। এতিয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এয়া খাৰ বনাবলৈ লৈছোঁ। কেইটামান ভাত দিলোঁ। ইপিনে এয়া দাইল বনালোঁ। এয়া বেঙেনা পোৰা, পটলৰ চব্জি, দাইল। এয়া তিতা কেৰেলাৰ খাৰ ভাতেৰে বনাইছিলোঁ। একদম চিম্পুল ডিছ হয়। ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।